প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম IIT গুৱাহাটীত ওলোৱা PhD এডমিশ্যনৰ নটিফিকেশ্যনৰ বিষয়ে। IIT গুৱাহাটীত আৰ্টছ, ছায়েন্স, কমাৰ্চ, টেকন'লজি সকলো বিষয়ৰে বিভিন্ন PhD পদ খালী আপোনালোকে এপ্লাই কৰিব পাৰিব। 2026 চনৰ জুলাই ছেছনৰ বাবে এই নটিফিকেশ্যন দিয়া হৈছে। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট https://iitg.ac.in/acad/admission এই URLত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাহিৰে কেতিয়া লাষ্ট ডেট অন্যান্য সকলো গুৰুত্বপূৰ্ণ কথা মই কৈ যাম। মাৰ্চ 11 তাৰিখৰ পৰা তাৰমানে যোৱাকালিৰ পৰাই আৰম্ভ হৈছে এপ্লিকেশ্যন আৰু লাষ্ট ডেট হৈছে 1 এপ্ৰিল 5 বজালৈকে পাৰিব। চিলেকশ্যন মে 13 পৰা মে 31 ভিতৰত হ'ব। নতুন ষ্টুডেণ্টৰ PhD ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব জুলাই 21 তাৰিখ। অৰিয়েণ্টেশ্যন কৰিব তেওঁলোকক এই PhDৰ সম্পৰ্কে জুলাই 22 তাৰিখে আৰু ফাৰ্ষ্ট ডে উইণ্টাৰ ছেমিষ্টাৰ 2025 সেই ইনষ্ট্ৰাকশ্যনটো জুলাই 2023-26 জুলাই 23 2026 সেইটো হ'ব আৰু সকলো তথ্য তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গ'লে পাই যাব। অ'কে, এতিয়া আমি যাওঁ মেইন কথালৈ। কি পদ খালী? ডিপাৰ্টমেণ্ট অফ বায়' ছায়েন্সেছ এণ্ড বায়' ইঞ্জিনিয়াৰিঙৰ পদ খালী। ৰেগুলাৰো পদ খালী আছে। প্ৰজেক্ট মডতো কিছুমানৰ আছে আৰু কিছুমান UGC স্পেচিয়েল স্কিম বা CSIR আণ্ডাৰত আছে। ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ কেমিকেল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ মেকানিকেল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ ডিজাইন, ডিপাৰ্টমেণ্ট অফ ফিজিক্স, ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, ডিপাৰ্টমেণ্ট অফ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্স বুলি ক'লে বহু বিষয় আহি পৰে। জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, ছ'চিয়'লজি, ছ'চিয়েল ৱৰ্ক আৰু বহুতো থাকে। হিউমেনিটিজ বুলি ক'লেও তেনেকৈ এডুকেশ্যন, ইংলিছ, লিটাৰেচাৰ লগত জড়িত অন্যান্য বিষয়, ল ইত্যাদি। তাৰ বাহিৰে মানে আৰ্টছৰ প্ৰায়কেইটা বিষয় ইয়াত সোমাই পৰে। ছায়েন্সৰ মই ক'লোৱে, ইঞ্জিনিয়াৰিং কৈ আছোঁ। স্কুল অফ এগ্ৰ' এণ্ড ৰুৰেল টেকন'লজি, জ্যোতি এণ্ড ভূপত মেহতা স্কুল অফ হেল্থ ছায়েন্সেছ এণ্ড টেকন'লজি, স্কুল অফ বিজনেছ কমাৰ্চৰ আণ্ডাৰত ইয়াত সোমাই গৈছে। মেহতা ফেমিলি স্কুল অফ ডেটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, স্কুল অফ এনাৰ্জি ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, চেণ্টাৰ ফৰ নেনো টেকন'লজি, চেণ্টাৰ ফৰ দ্য এনভাইৰনমেণ্ট, চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমছ, চেণ্টাৰ ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ, চেণ্টাৰ ফৰ ছাষ্টেইনেবল পলিমাৰ্ছ, চেণ্টাৰ ফৰ লিংগুইষ্টিক ছায়েন্স এণ্ড টেকন'লজি, চেণ্টাৰ ফৰ ইণ্টেলিজেণ্ট চাইবাৰ ফিজিকেল ছিষ্টেমছ, চেণ্টাৰ ফৰ ছাষ্টেইনেবল ৱাটাৰ ৰিচাৰ্চ, চেণ্টাৰ ফৰ ড্ৰোন টেকন'লজি ইত্যাদি বিষয়ত PhD কৰিব পৰা যাব। বহুকেইটা বিষয়তে পৰা যাব। আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু কিছুমান হেল্থ ছায়েন্সো আছে আৰু ইঞ্জিনিয়াৰিং। এপ্লিকেশ্যন প্ৰচেছৰ বিষয়ে ইতিমধ্যে ক'লোৱে। তেওঁলোকৰ ৱেবছাইটত গৈ আপোনালোকে সেই কামটো কৰিব লাগিব। তাত যি তথ্য বিচাৰে সকলো তথ্য দিব লাগিব। পাৰ্চনেল ইনফৰমেশ্যন, শিক্ষাগত অৰ্হতা, তাৰপিছত চিলেকশ্যনৰ প্ৰগ্ৰাম, তাৰপিছত অনলাইন ফি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ফিমেল কেণ্ডিডেটসকলে 300 টকা, ট্ৰান্সজেণ্ডাৰসকলে 300 টকা আৰু SC, ST, PWD সকলে 300 টকা, বাকীসকল 600 টকা পইচা অনলাইন দিব লাগিব। অনলাইন যদি পইচা নিদিয়ে তেতিয়াহ'লে ৰিজেক্ট কৰা যাব বুলি ইয়াত কোৱা আছে। শ্বৰ্ট লিষ্টিং আপোনাৰ হ'ব গেট নেট CEED সেই মাৰ্কৰ মতে। তাৰপিছত চিলেকশ্যন প্ৰচেছটো আগবাঢ়িব। চিলেকশ্যনটো অফলাইনো হ'ব, অনলাইনো হ'ব। গুগল মিট, MS টিম তেনেকুৱা ধৰণৰ ষ্টাইলত। আৰু অফলাইনটো নিজে যাব লাগিব চিলেকশ্যন প্ৰচেছত। হাইব্ৰিডো হ'ব, দুটা বস্তু মিক্স হ'ব, ষ্টেজ 1 ষ্টেজ 2 ৰূপত, অনলাইন অফলাইন তেনেকুৱাও হ'ব। আপোনাৰ সেইটো আৰু মতে হ'ব আপুনি কোনটোত যাব বিচাৰিছে। তাৰ বাহিৰে এটা আছে ইনষ্টিটিউট এছিষ্টেণ্টশ্বিপ টেষ্ট ফৰ MTech লেভেল এপ্লিকেণ্টছ অফ PhD প্ৰগ্ৰেম। এইটো গেট বা CEED এইটো পাছ কৰা হ'লেহে পাৰিব। ৰিটেন টেষ্টটো পাতিব। তাৰপিছত ৰিজাল্ট ওলাব
ইণ্টাৰভিউৰ পিছত তাৰপিছতে আপোনালোকে ছিটৰ কথা পাব আৰু ছিট খালী আছে নাই পালে আপোনালোকে সেইবোৰ কথা আৰু গম পাব। ছিট পোৱাৰ পিছত আপোনালোকে উইথড্ৰ কৰিব পাৰে যে মোক নালাগে। 21 জুলাইলৈকে পাৰিব সেইটো। আৰু 1000 টকা তেতিয়া আৰু পইচা দিব লাগিব। আৰু ৰিফাণ্ড এমাউণ্টটো অক্টোবৰ 2026লৈকে সেইটো দিব লাগিব। আৰু বিশেষ কথা নাই, তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকক, সকলো তথ্য গম পাই থাকিব।